মই চেষ্টা কৰিম, কৰিব পাৰিম বুলি নকওঁ, কিন্তু মাটিটো যেনে তেনে ল'মে, মাটিটো যেনে তেনে ল'মে, আৰু নোৱাৰিলে আপোনালোকক লগত লৈ ক'ৰবাত দখল কৰিবলৈকে যাম। ঠিক আছে, ঠিক আছে। আজি এতিয়া অলপ আগতে দেউতাই কেনেকে কৈ আছে, এই দেউতাই কেনেকে কৈ আছে, তো গোটেই কথাখিনি মই বুজি লৈছো। সেইটো কেম্পতো গোটেই ঘৰে ঘৰে গলো, চবৰ লগত কথা পাতিলো। মই যেনে তেনে আপোনালোকৰ কাৰণে অলপ মাটিৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰি আছো, যেনে তেনে কৰিম। যিকোনো প্ৰকাৰে কোনোবা এটা ঠাইত আপোনালোকৰ কাৰণে অকণমান মাটিৰ ব্যৱস্থা কৰিবলৈ লাগি আছো আৰু সেইকাৰণে মই এইকেইদিনৰ ভিতৰতে চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰীক মই লগ ধৰি আপোনালোকে খবৰ পাই যাব, টিভিটো পাই যাব। আমাৰ ল'ৰাবিলাক ইহঁত লাগি আছে নে নাই? নবিল হেতটো লাগি আছে ন? লাগি আছে ছাৰ। ইহঁতক আমি 6 দিনৰ পৰা ইহঁতক এখেতক 6 দিনৰ পৰাহে খাদ্যটো বন্ধ কৰিছো, টাইম পৰা নাই। এতিয়া নন ষ্টপ আমিয়ে খানা দি আছে ন? আমাৰ কৃষক মুক্তিৰ ল'ৰা গম পাইছে নে? ৰাইজৰ দল, কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিয়ে ইয়াত গোটেইখিনি কৰি আছে। চিনি পাইছে নহয়? চিনি পাইছে। এখেতক SI চৌধুৰীক চিনি পাইছে? চিনি পাইছে ছাৰ। তো আৰু আমাৰ ইয়াক চিনি পাইছেনে? পাইছো ছাৰ, পাইছো। আমাৰ মানুহকেইটাই পুৰা লাগি আছে। আমি চেষ্টা কৰিম, আপোনালোকে যিমান দিন কেম্পত থাকিব আমি সহায়ো কৰি থাকিম, আৰু বাকীখিনি সময় মই যেনে তেনে অকণমান মাটি উলিয়াই আপোনালোকক সেই মাটিখিনিত বহাৰ ব্যৱস্থা কৰি দিম। আৰু যদি চেষ্টা